নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান। বিজেপি কৰ্মীয়ে ফালি পেলালে নেয়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টুন। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান। ফালি পেলালে নেয়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টুন। বিজেপি কৰ্মীৰ এই কুকাণ্ড। সৰভোগৰ মাজেৰে আগবাঢ়িছিল বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰু এই যাত্ৰাতেই জুবিন গাৰ্গৰ নেয়ৰ দাবী তুলিছিল চাৰিগৰাকী জুবিন অনুৰাগীয়ে। জুবিন গাৰ্গৰ নেয়ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবলৈ এই পদক্ষেপ হাতত লৈছিল ছাত্ৰকেইজনে। ফেষ্টুনত লিখি আনিছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ নেয়ৰ দাবী সহ্য নহ'ল বিজেপি কৰ্মীৰ। নেয়ৰ দাবীৰে লিখি অনা ফেষ্টুন টানি আজুৰি ফালি পেলালে বিজেপি কৰ্মীয়ে আৰু এইদৰে মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত অপমান কৰা হ'ল জুবিন গাৰ্গক। পৰৱৰ্তী খবৰ, বাতিল হ'ব পাৰে মন্ত্ৰী অশোক সিংহলৰ মনোনয়ন। মন্ত্ৰী অশোক সিংহলৰ মনোনয়নত বিসংগতিৰ অভিযোগ। এই সন্দৰ্ভত লিখিত অভিযোগ কংগ্ৰেছ প্ৰাৰ্থী বাতাস ওৰাঙৰ। নিৰ্বাচনী বিষয়াক দাখিল কৰিলে লিখিত অভিযোগ। মনোনয়ন পত্ৰৰ 4 নং স্থানত ফটো নিদিয়াৰ অভিযোগ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে। 2 নং পৃষ্ঠাৰ 1ৰ পৰা 4লৈকে সম্পূৰ্ণ কাটি থোৱাৰ অভিযোগ আৰু 3 নং পৃষ্ঠাৰ অপশ্যন আৰু অৰ কাটি থোৱাৰ অভিযোগ মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগক লিখিত অভিযোগ কংগ্ৰেছ প্ৰাৰ্থী বাতাস ওৰাঙৰ। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ। অহা 1, 5 আৰু 6 এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ আৰু 29 মাৰ্চ আৰু 30 মাৰ্চত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অনৈতিক কামৰ হেডকোৱাৰ্টাৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ 501 নম্বৰ কোঠা। এই কোঠাটোত 10,000 ল'ৰা ছোৱালীক অনৈতিক কামত নিয়োগ কৰা হৈছে। এয়া বেআইনী আৰু অসাংবিধানিক কাম। 501 নম্বৰ কোঠা চিল কৰিবৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগলৈ পত্ৰ অসম জাতীয় পৰিষদৰ। লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈও পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰমোদ কলিতাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী এই ৰাজনৈতিক দলটোৰ। জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰি বিজেপিয়ে চলাই আছে ভুৱা ফেচবুক একাউণ্ট। সংবাদমেল পাতি বিজেপিৰ কেইবাটাও ভুৱা একাউণ্টৰ এখন তালিকা প্ৰকাশ কৰে অসম জাতীয় পৰিষদে আৰু এই সন্দৰ্ভত ব্যৱস্থা ল'বলৈ ভাৰতীয় নিৰ্বাচন আয়োগলৈ দাবী জনাইছে এজেপিয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক এইবাৰ চৰ্ত বান্ধি দিলে ইৰাণে। অতি শীঘ্ৰে ইৰাণৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত থকা আমেৰিকাৰ সেনা ছাউনীসমূহ বন্ধ কৰক, তেতিয়াহে যুদ্ধবিৰতি মানি ল'ব ইৰাণে। এই চৰ্ত বান্ধি দিছে এইবাৰ আমেৰিকাক ইৰাণে। ডনাল্ড ট্ৰাম্পক এইবাৰ চৰ্ত বান্ধি দিলে ইৰাণে। অতি শীঘ্ৰে ইৰাণৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত থকা আমেৰিকান সেনা ছাউনীসমূহ বন্ধ কৰক। ইৰাণক আৰু কেতিয়াও আক্ৰমণ নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিয়ক আমেৰিকাই, তেতিয়াহে যুদ্ধবিৰতি মানি ল'ব ইৰাণে, অন্যথা আক্ৰমণ চলি থাকিব। আমেৰিকাই ইৰাণৰ সৈতে যুদ্ধবিৰতি ঘোষণা কৰিছে, কিন্তু এই বিৰতি চৰ্তৰ জৰিয়তেহে মানি ল'ব বিচাৰিছে ইৰাণে, অন্যথা এই বিৰতি মানি নলয় ইৰাণে। ইফালে ইজৰাইলৰ এটা সংবাদ প্ৰতিষ্ঠানে ইৰাণে যুদ্ধবিৰতি মানিছে বুলি সংবাদ প্ৰচাৰ কৰিছে। ইৰাণক কেতিয়াও ভৱিষ্যতে আক্ৰমণ নকৰাৰ নিশ্চয়তা প্ৰদান কৰিছে এই দুয়োখন দেশে। ইৰাণে কি চৰ্ত বান্ধি দিছে চাওঁ আহক। ইৰাণে আমেৰিকা আৰু ইজৰাইলক বান্ধি দিয়া চৰ্তসমূহ হ'ল হৰমুজ প্ৰণালী নিয়ন্ত্ৰণৰ বাবে এক নতুন কৌশল নিৰ্মাণৰ প্ৰতিশ্ৰুতি।
এই প্ৰতিশ্ৰুতিত আছে ইৰাণৰ সম্পূৰ্ণ অধিকাৰ, অৰ্থাৎ ষ্ট্ৰেইট অফ হৰমুজ বা হৰমুজ প্ৰণালীত ইৰাণৰ সম্পূৰ্ণ অধিকাৰ থাকিব আৰু যুদ্ধত হোৱা ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই। ইৰাণৰ যিমান ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই। আৰু 5 বছৰৰ বাবে ইৰাণে কোনো ধৰণৰ বেলিষ্টিক মিছাইলৰ বিকাশ নকৰে। যদিহে আমেৰিকাই এইসমূহ চৰ্ত বান্ধি লয় তেন্তে ইৰাণেও কিছুমান চৰ্ত মানি চলিব। ইউৰেনিয়াম সমৃদ্ধিকৰণৰ ক্ষেত্ৰত আলোচনাত মিলিত হ'ব ইৰাণ। আন্তঃৰাষ্ট্ৰীয় পৰমাণু উৰ্জা এজেন্সিক ইৰাণত নিৰীক্ষণৰ অনুমতি দিব। আৰু হামাছ হিজবুল্লাহ হুথিক আগন্তুক সময়ত কোনো ধৰণে আৰ্থিকভাৱে সহায় নকৰে ইৰাণে। যদিহে ইৰাণৰ চৰ্ত মানি লয় আমেৰিকাই তেন্তে ইৰাণেও কিছুমান চৰ্ত মানি চলিব আৰু যুদ্ধবিৰতি মানি ল'ব। অন্যথা কিন্তু এই যুদ্ধবিৰতি মানি নলয় বা আমেৰিকা আৰু ইজৰাইলৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিব ইৰাণে। এইদৰে আমেৰিকা আৰু ইজৰাইলক এইবাৰ চৰ্ত বান্ধি দিছে ইৰাণে। পৰৱৰ্তী খবৰ, জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ মনোনয়ন বাতিল নিৰ্বাচন আয়োগৰ। ভাৰতৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰা গুৰুত্বপূৰ্ণ জালুকবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন 24 মাৰ্চ পৰীক্ষণৰ সময়ত নাকচ কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি জালুকবাৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগৰ মনোনয়ন নাকচ কৰা 3খন কংগ্ৰেছৰ মনোনয়নৰ ভিতৰত অন্যতম। আন নাকচ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত আছে ঢকুৱাখনাৰ আনন্দ নৰ, হাফলঙৰ নিৰ্মল লাংথাচা। বৰ্তমানলৈকে চলি থকা পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত মুঠ 18খন মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। ইয়াৰ বিপৰীতে শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা হাফলঙৰ নন্দিতা গাৰ্লছাৰ মনোনয়ন গ্ৰহণ কৰা হৈছে। মনোনয়ন পত্ৰ নাকচ কৰাৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট কৰা নাই বিষয়াসকলে। মুঠতে 126 জনীয়া অসম বিধানসভাৰ বাবে 815 জনৰো অধিক প্ৰাৰ্থীয়ে 1389খন মনোনয়ন পত্ৰ দাখিল কৰে। 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৰাজ্যত, আনহাতে 4 মে'ত ভোট গণনা হ'ব, অৰ্থাৎ ফলাফল ঘোষণা কৰা হ'ব। আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে 26 মাৰ্চ 2026। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ফাষ্টেগ আদালত গঠন চৰকাৰৰ। এবছৰৰ ভিতৰত জুবিন হত্যাৰ গোচৰ সমাপ্ত কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছে ফাষ্টেগ আদালত। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নেতৃত্বত ফাষ্টেগ আদালত গঠন চৰকাৰৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে অধিসূচনা। আৰু ফাষ্টেগ আদালতত এতিয়াৰ পৰা দৈনিক চলিব বিচাৰ প্ৰক্ৰিয়া। জুবিন গাৰ্গৰ হত্যাৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ বিগ ব্ৰেকিং আহিছে। বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ গঠন হ'ল এক্সক্লুচিভ ফাষ্টেগ কোৰ্ট। এবছৰৰ ভিতৰত নিষ্পত্তি হ'ব লাগিব বিচাৰ প্ৰক্ৰিয়া। বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট জজ শৰ্মিলা ভূঞাক এই বিশেষ আদালতৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ BNSS 2023ৰ ধাৰা 346(1)ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, অনুসূচিত জাতিৰ মৰ্যাদাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। এতিয়াৰ পৰা ধৰ্মান্তৰিত হোৱা লোকে নাপাব অনুসূচিত জাতিৰ মৰ্যাদা, অৰ্থাৎ ধৰ্মান্তৰিত হোৱা লোকে নাপাব SC/STৰ মৰ্যাদা। হিন্দু, বৌদ্ধ, শিখ ধৰ্মৰ লোকেহে পাব অনুসূচিত জাতিৰ মৰ্যাদা। এই গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ।